এজনৰ আনজনৰ প্ৰতি ৰেসপেক্ট থকাটো বহুত প্ৰয়োজন। প্ৰেমটো জীৱনত সকলোৱে কৰে, কিন্তু যি বিয়াৰ পাছতো প্ৰেম কৰিব পাৰে সি আটাইতকৈ সুখী হয়। নিজৰ ভালপোৱা মানুহজনে যে নিজৰ পত্নীক মৰিয়াই মৰিয়াই হত্যা কৰি পেলাব, কি যে আচৰিত আৰু অদ্ভুত ধৰণৰ কথা নহয়নে বাৰু? সমগ্ৰ ৰাজ্য কঁপাই তোলা অংশীসন্ধিকৈ কথা আপোনালোকক নকলেও চাগে সকলোৱে জানেই চাগে, আৰু নতুনকৈ কোৱাৰো কোনো প্ৰয়োজন নাই। আজিকালি বিবাহ প্ৰেম এই শব্দবোৰৰ যেন কোনো ভেলু নাইকিয়া হৈ পৰিব ধৰিছে। অকল যেন সকলো পইচাৰ থাকিলেহে সম্ভৱ এনেকুৱা হৈ পৰিছে। আজি ভিডিঅ'টো এইবাবেই লৈ আহিছোঁ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে চাগে। আৰু এতিয়া পংখীসন্ধিকৈ মৃত্যুৰ পাছত ছ'চিয়েল মিডিয়াত এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ খুব ভাইৰেল হৈ পৰিছে। নিজৰ ভালপোৱা মানুহজনে যে মৰিয়াই মৰিয়াই নিজ পত্নীকে হত্যা কৰি পেলাব, বৰ আচৰিত দেই, ভাবিলে বহুত ভয় লাগে। আৰু আজিকালি প্ৰেমবোৰ যেন মানুহক দেখুৱাবলৈহে কৰে। বিয়াৰ আগত যেন ইমানেই প্ৰেম দেখুৱাব যেন পৃথিৱীত দ্বিতীয়জনে প্ৰেম কৰাই নাই। বিয়াৰ পাছত কিয় তেনেকৈ বিয়াৰ আগত কৰাৰ দৰে প্ৰেমবোৰ জীয়াই ৰাখিব নোৱাৰে? কিয় তেনেকৈ মৰম ভালপোৱাবোৰ পত্নীক দিব নোৱাৰে? পৰকীয়া প্ৰেমত পৰি হত্যাৰ দৰে ঘটনা সংঘটিত কৰিব পাৰে। বিয়াৰ আগত এবাৰ ভাবি চাব লাগে। এজনী ছোৱালী ঘৰত মাকৰ ঘৰত কিমান মৰমেৰে আৰু হেঁপাহেৰে তোলে, এনেদৰে মিছা প্ৰেমত প্ৰলোভন দি কিয় বিয়া পাতি নি হত্যা কৰি মাৰি পেলাব লাগে? এবাৰ ভাবি চাব লাগে। সেইবাবে আজিকালি সকলোৱে যাৰে তাৰে লগত প্ৰেম কৰিবলৈ যোৱাৰ আগতে এবাৰ ভাবিব লাগে। নিজৰ জীৱনটো নিজৰে হয় ন, সহজতে কাকো বিশ্বাস কৰিব নালাগে। ছ'চিয়েল মিডিয়াত ধুনীয়া ধুনীয়া ৰিলছ, ভিডিঅ', ফটো আপলোড দিলে মানুহ ভাল হৈ নাযায়। ভাল নহ'বও পাৰে, হয়তো কিছুমান ভাল মানুহ আছে, কিন্তু সকলো ভাল নহ'বও পাৰে। খুব কম দিনতে মানুহৰ লগত চিনাকি হৈ বিয়াত বহিবও নালাগে। অলপ মানুহজনৰ বিষয়ে চাই চিতি ল'ব লাগে। মানুহ হিচাপে মানুহৰ গুণ থকা মানুহৰ লগতে বিয়াত বহিব লাগে। আৰু একেবাৰে শেষত কওঁ যে পংখীয়ে উচিত ন্যায় পাওক আৰু দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাওক, আৰু সমাজৰ পৰা এনেধৰণৰ অশান্তিবোৰ আঁতৰ হওক, তাৰে কামনা কৰিছোঁ।